Hello viewers, আপোনালোক সকলোকে মোৰ YouTube চেনেলটোলৈ স্বাগতম জনাইছোঁ। মই পংকজ্যোতি বৰদাস। আজি আমি এতিয়া স্কিল টেষ্ট ৰিলেটেড দুটামান ইম্পৰ্টেণ্ট কথা আলোচনা কৰিম। ইতিমধ্যে আপোনালোকে থাম্বনেইলটো চাই গম পাইছে কি কথা আলোচনা কৰা হ'ব। আৰু আচলতে এইটো ভিডিঅ' মই কেইদিনমান আগতে বনোৱাৰ কথা আছিলে, কিন্তু ইলেকশ্যন পাৰপজৰ কাৰণে অলপ ব্যস্ত থাকিব লগা হোৱাৰ কাৰণে বনোৱা অলপ পলম হৈ গ'ল ভিডিঅ'টো। আৰু যি হওক আজি কথাখিনি আলোচনা কৰি লওঁ, এই কথাখিনি ডিছকাশ্যন কৰোঁ। আহক, প্ৰথম আমাৰ পইণ্টটো আছিলে যে কাট অফতকৈ কিমান মাৰ্কছ বেছি থাকিলে ছেফ থাকিব। আচলতে এইটো বৰ্তমান আপোনালোকৰ এইটো ডাউট নাই, যিহেতু প্ৰেক্টিছ সকলোৱে কৰি দিছে। কিন্তু এইটো ৰিটেন ৰিজাল্টৰ পিছত চবতকৈ মেইন ডাউট সেইটোৱে আছিলে যে মোৰ কাট অফত আছে বা কাট অফতকৈ 1-2 মাৰ্কছ বেছি আছে, ইভেন 7-8 মাৰ্কছ বেছি থকাৰ টেনশ্যন লৈ আছিলে যে মই প্ৰেক্টিছ কৰোঁ নে নকৰোঁ, ফাইনেল লিষ্টত মোৰ নাম আহিবনে নাই। প্ৰথম কথা এই ক্ষেত্ৰত মই এইটোৱে ক'ম যে আপোনালোক বহুত লাখ কেণ্ডিডেট দিছে, তাৰ পৰা বহুত কম সংখ্যকে ৰিটাৰ্ণ ক্লিয়াৰ কৰিছে, আৰু তাৰ মাজতো হ'ল আপুনিও এজন। গতিকে সেইটো বহুত ভাল কথা। গতিকে এতিয়া মাৰ্কছ যিমানেই নাথাকক কিয়, আপোনালোকৰ মেইন কথা হ'ল স্কিল টেষ্টত কিমান আপোনালোকে আগতকৈ ৰিটাৰ্ণত যিমান দিছে তাতকৈ কিমান বেছি আপোনালোকে এফৰ্ট দিব পাৰিছে আৰু গোটেইখিনি কাৰেক্ট কৰি আহিব পাৰিছে, সেইটো হ'ল মেইন কথা। গতিকে বেলেগ একো ডাউট নাৰাখি পেলাই আপোনালোকে স্কিল টেষ্টটো প্ৰিপেয়াৰ কৰি যাব লাগে। তথাপি মই ইয়াত এটা চিনেৰিঅ' দেখাই দিছোঁ এই ক্ষেত্ৰত মাৰ্কছৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ হ'ব। এতিয়া চাওক, যদি এজন কেণ্ডিডেটে আমি গ্ৰেজুৱেশ্যন উইথ কম্পিউটাৰ ধৰিছোঁ, গ্ৰেজুৱেশ্যন উইথ কম্পিউটাৰত আপোনাৰ জেনেৰেলৰ কাট অফ কিমান আছিল 117, তো 117 কাট অফ, ঠিক আছে, প্লাছ স্কিল টেষ্ট 25 মাৰ্কছ কৰিব হয়। 25 মাৰ্কছত যেনিবা এজন কেণ্ডিডেটে 23 পালে, তেতিয়া টোটেল কিমান হ'ব 140, হয়নে? 140। দেন বেলেগ এজন কেণ্ডিডেট যোনজন 125 পাইছিলে, কাট অফ 117, তেওঁ 125 পাইছে, কিন্তু স্কিল টেষ্টত পালে তেওঁ 12, তেতিয়া হ'ব কিমান 137। গতিকে আপোনালোকে নিজে গম পাইছে কোনটোৰ চান্সেছ বেছি আছে। ডেফিনেটলি এইটো ফাৰ্ষ্টটো যোনটোৱে কাট অফৰ ওচৰত পাইছিলে। এতিয়া মই ইয়াত দুটা কথা ক'ম। এটা হৈ গ'ল 12 মাৰ্কছ পাব পাৰে নে নাই, পাব পাৰে, ইয়াতকৈ কম পাব পাৰে। কেনেকৈ? এতিয়া মই যোনটো লাষ্ট টাইম দিছিলোঁ স্কিল টেষ্ট 3টা ফৰ্মেটতে উইদাউটৰ হাই ছেকেণ্ডেৰী, তিনিওটা ৰুমতে মোৰ শ্বিফ্টত তিনিওটা ৰুমতে বহুত কেণ্ডিডেট 5-6জন কেণ্ডিডেটৰ পেজ ব্লেংক প্ৰিণ্ট হৈছে, বা কাৰোবাৰ কি হৈছে এক্সেলৰ 2টা পেজ হৈ গৈছে, মই এইটো দেখাইছোৱেই এক্সেল 1 পেজ কেনেকৈ কৰিব লাগে। ত' তেনেকুৱা হৈছে, বা ছেভ হোৱা নাই, ছেভ মানে যোনটো ডকুমেণ্ট ছেভ কৰিব লাগে ছেভ হোৱা নাই, তো সেইকাৰণে ইনভিজিলেটৰ আহি পেলাই প্ৰিণ্ট কৰিব লওঁতে কোনো ডকুমেণ্টছ নাই, কাৰণ ডাইৰেক্টলি তেওঁলোকে উইথ ৱৰ্ড এক্সেল বা পাৱাৰ পইণ্ট ডাইৰেক্ট খুলি দিছে, সেইটো ছেভ কৰা নাই, কণ্ট্ৰল এছ মৰা নাই। ত' তাৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰব্লেম হোৱাৰ কাৰণে ব্লেংক পেজ প্ৰিণ্ট হৈছে, তাৰ কাৰণে মাৰ্কছটো ডেফিনেটলি 10 মাৰ্কছৰ তলত যাব। কাৰোবাৰ ফৰ্মুলা ওলোৱা নাই, সেইটোতো বাৰু এক্সট্ৰা কথাই, তথাপি তেনেকুৱা ধৰণৰ কথা হৈ গৈছে তিনিওটা শ্বিফ্টতে হাই ছেকেণ্ডেৰী উইদাউট। তো এনেকুৱা হ'ব পাৰে, গতিকে আপোনালোকে সেইটো সাৱধান হ'ব। তাৰ বিষয়ে আৰু এটা কথা মই কৈছোঁৱেই যে ডিভি হওক বা ডকুমেণ্ট ভেৰিফিকেশ্যন হওক, মানে সেইদিনাখন আপোনালোক গৈ ডিভিৰ পৰাই ষ্টাৰ্ট কৰি পেলাই সেই দিনটোত কেনেকৈ ফল্ডাৰ ছেভ কৰিব, কি কৰিব, লাষ্টলৈকে কেনেকৈ ধৰণে কৰিব লাগিব, সেইটো ধুনীয়াকৈ এটা কমপ্লিট ডিটেইলছ ভিডিঅ' মই বনাই দিম যেতিয়া ন'টিচ দিব যে এক্সাম কেতিয়া হ'ব বুলি। তাৰ আগত মই বনাই দিম ভিডিঅ'টো ভালকৈ। গতিকে আপোনালোকে বৰ্তমান প্ৰেক্টিছ কৰি থাকক, সেইটো চিন্তা কৰিব নালাগে। মই ভিডিঅ'ত লাষ্টত ডিটেইলছত দেখাই দিম কি সেইদিনাখন হয় বা কি কৰিব লাগে। দেন নেক্সট কথাটো হৈ গ'ল যে 23 মাৰ্কছ পাব পাৰিনে নাই, তো সেইটো আহিব আমাৰ নেক্সট পইণ্ট। ঠিক আছে, নেক্সট পইণ্ট চাওক কি আছে। তো ক'লোঁ যে এতিয়া মেইন এইটো ফাৰ্ষ্ট পইণ্টৰ ক্ষেত্ৰত কি হ'ল, আপোনালোকে এতিয়া প্ৰেক্টিছ ফুল এফৰ্টত দি যাব লাগে। বাকী কাট অফৰ কথা কিমান আছে কিমান নাই সেইবিলাক একো চাব লগা কথা নাই। নেক্সট 2 নম্বৰ পইণ্ট কি আছে, 2 নম্বৰ পইণ্টটো হৈ গ'ল 25ৰ ভিতৰত 25 এডিআৰ স্কিল টেষ্টত পাব পাৰে নাই। এতিয়া চাওক, লাষ্ট ইয়াৰ কোনেও নাজানিব যে স্কিল টেষ্টত কিমান পালে, 25ৰ ভিতৰত কোনে কিমান পালে কোনেও নাজানে। কিন্তু এটা কথা চিয়'ৰ যে এটা কথা আপোনালোকে এনচিয়'ৰ কৰিব লাগিব যে যিখিনি ইনষ্ট্ৰাকশ্যন আছিলে আমাৰ ৱৰ্ড এক্সেল পাৱাৰ পইণ্টৰ ক্ষেত্ৰত, সেই ইনষ্ট্ৰাকশ্যন গোটেইখিনি কাৰেক্ট কৰিছে নে নাই। এতিয়া মই যদি মোৰ ক্ষেত্ৰত কওঁ বা মোৰ লগৰজন, আমি দুজন একেলগে প্ৰিপেৰেশ্যন কৰিছিলোঁ, গতিকে আমি দুইজনৰ ক্ষেত্ৰতে 3টা ফৰ্মেটতে আমি ৱৰ্ড এক্সেল পাৱাৰ পইণ্ট তিনিওটাতে আমি অল ইনষ্ট্ৰাকশ্যন কাৰেক্ট কৰিছিলোঁ। গতিকে অল ইনষ্ট্ৰাকশ্যন কাৰেক্ট কৰিলে এতিয়া কমিশ্যনে 25 মাৰ্কছ দিয়ে, 22 দিয়ে, 23 দিয়ে, সেইটো কমিশ্যনৰ কথা। কিন্তু যিটো হাইষ্ট মাৰ্কছ হয় সেইটো পাব আপোনালোকে। গতিকে মেইন কথা হ'ল আপোনালোকে এনচিয়'ৰ কৰিব লাগিব যে অল ইনষ্ট্ৰাকশ্যন আমাৰ কাৰেক্ট হৈছে নে নাই। গতিকে 25ৰ ভিতৰত 25 পোৱাটো মানে কথাটো হ'ল যে বেছি মাৰ্ক পোৱাটো পচিবল আছে। গতিকে এজন কেণ্ডিডেটৰ যদি কিবা কাৰণত মাৰ্কছ কম আছে আৰু যদি তেওঁ স্কিল টেষ্টত বহুত ভাল কৰিছে, তেতিয়াহ'লে পোৱাৰ চান্সটো ডেফিনেটলি বেছি থাকিব। ঠিক আছে, এইটো হৈ গ'ল ছেকেণ্ড পইণ্ট। আমি থাৰ্ডটোলৈ আহিছোঁ। আচ্ছা, এতিয়া থাৰ্ড পইণ্টটোলৈ আহক। থাৰ্ড পইণ্টটো কি, ADR 1 স্কিল টেষ্টত মোৰ ষ্ট্ৰেটেজি কি আছিলে। ইয়াত চাওক, 3টা টাইপৰ কেণ্ডিডেট থাকিব স্কিল টেষ্টৰ প্ৰিপেৰেশ্যনৰ ক্ষেত্ৰত, কম্পিউটাৰ প্ৰফিচিয়েঞ্চি টেষ্টৰ প্ৰিপেৰেশ্যনৰ ক্ষেত্ৰত। ফাৰ্ষ্ট কেণ্ডিডেটটো হৈ গ'ল যোনজনে কম্পিউটাৰ নাজানে, হ'ল।
সেকেন্ড হৈ গ'ল যোনে বেছিক জানে ৱৰ্ড এক্সেল পাৱাৰ পইণ্ট, আৰু থাৰ্ড হৈ গ'ল যোনে এডভান্স জানে। এতিয়া মোৰ ক্ষেত্ৰত যদি মই কওঁ বেছিক প্লাছ এডভান্সো মই অলপ জানিছিলোঁ, কাৰণ কথাটো হৈ গ'ল যে আগতে মই বেংকত কৰিছিলোঁ, তো সেই সূত্ৰে মোৰ যিখিনি এক্সেলৰ কথা হয়, এক্সেলত বহুতখিনি বেংকৰ লাগে আপোনালোকে জানে, গতিকে সেই তাৰ পৰা এক্সেল শিকা হ'ল, ৱৰ্ডৰ পাৱাৰ পইণ্টটো ভালেখিনি জনা আছিল। তথাপি ফাৰ্ষ্ট আমি কামটো কৰিছিলোঁ, ইয়াত আমি বুলি কৈছোঁ মানে আমি দুজনে একেলগে প্ৰিপেৰেশ্যন কৰিছিলোঁ, ঠিক আছে। এতিয়া ফাৰ্ষ্ট আমি কামটো কৰিছিলোঁ PY কোচ বিচাৰিলোঁ। PY কোচ আমি ক'ত পাওঁ, PY কোচ মানে ষ্টেট গভৰ্ণমেণ্ট চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আগতে কি কম্পিউটাৰ প্ৰফিচিয়েঞ্চি টেষ্ট হৈছিলে সেইবিলাকত আমি চাই পেলাই PY কোচখিনি কালেক্ট কৰিলোঁ। ছেকেণ্ড আমি বিচাৰিলোঁ, যোনটো আপোনালোকে সকলোৱে লৈছে, সেইটো হ'ল মক টেষ্ট, ঠিক আছে। ছেকেণ্ড আমি চালোঁ মক টেষ্ট। তো মক টেষ্ট বিচাৰোঁতে আমাৰ বহুতখিনি সময় লাগিছিলে, মানে ভাল মক টেষ্ট পোৱা নাছিলোঁ, কাৰণ সেইটো সময়ত তেনেকুৱা ধৰণৰ ডিটেইল এক্সামিনেশ্যন হোৱাও নাছিলে। তো সেইকাৰণে তথাপি আমি বিচাৰি 2-3খন ল'লোঁ, কিন্তু তাৰ চলিউশ্যন আৰু ডাউট একোৱে আমি ক্লিয়াৰ কৰিব পৰা নাছিলোঁ, কাৰণ সেইটো সময়ত পোৱাই টান আছিলে স্কিল টেষ্ট, গতিকে চলিউশ্যন আৰু ডাউট ক্লিয়াৰেঞ্চৰ বহুত দূৰৰ কথা আছিলে। তো সেইকাৰণে এতিয়া আমি সেই অসুবিধাখিনি নহওক, মানে আপোনালোকৰ যাতে নহওক, তো সেইকাৰণে আমি মক টেষ্টখনো আমি এনেধৰণে প্ৰিপেয়াৰ কৰিছোঁ, যিহেতু আমি নিজে এক্সাম দি আহিছোঁ বা আমি PY কোচ আগৰ চাইছোঁ, তো সেই গোটেইখিনি চিলেবাছ মতে গোটেইখিনি প্ৰিপেয়াৰ কৰা হৈছে, তো আহিম পিছত। আৰু নেক্সটটো হৈ গ'ল চবতকৈ ইম্পৰ্টেণ্ট, যোনটো টেলিগ্ৰাম প্লেটফৰ্ম। টেলিগ্ৰাম প্লেটফৰ্মত আপোনালোকে সকলো কথা স্কিল টেষ্টৰ কথা ডিছকাশ্যন কৰিব পাৰে, ধুনীয়াকৈ ডাউট ক্লিয়াৰ কৰিব পাৰে। তাৰোপৰি যিখিনি মোৰ ইউটিউবত 6টা ক্লাছেছ আছে স্কিল টেষ্টৰ ওপৰত, সেইখিনি আপোনালোকে চাই অলমষ্ট মেইন যিখিনি চলিউশ্যনছ, যিখিনি প্ৰব্লেম থাকে স্কিল টেষ্ট ৰিলেটেড, গোটেইখিনি তাত আপুনি ক্লিয়াৰ কৰিব পাৰে। গতিকে আমি যিটো প্ৰব্লেম পালোঁ, সুবিধা পালোঁ চলিউশ্যন ক্ষেত্ৰত, ডাউটৰ ক্ষেত্ৰত, আপোনালোকৰ যাতে নহওক সেইকাৰণে এইখিনি সুবিধা কৰিবলৈ চেষ্টা কৰিছোঁ, ঠিক আছে। থাৰ্ড কথাটো হৈ গ'ল যিটো ইম্পৰ্টেণ্ট, সেইটো হৈ গ'ল আমি কোচিং লৈছোঁ। আমি কোচিং মানে কথাটো হৈ গ'ল যে আমি যিখিনি আমি য'ত কম্পিউটাৰ চাৰ্টিফিকেট মানে কম্পিউটাৰ পঢ়িছিলোঁ, সেই তাতে আমি মানে ক্লাছ ল'লোঁ। আচলতে আমি 3খন ইনষ্টিটিউটৰে লৈছিলোঁ, মানে য'ত আমি বেষ্ট পাওঁ। সেইটোৱে কৈছোঁ যে ৰিটেনত আপোনালোকৰ মাৰ্কছ যিমানেই নহওক, এতিয়া কথাটো হৈ গ'ল স্কিল টেষ্টৰ ক্ষেত্ৰত আপোনালোকে যিমান ফালৰ পৰা কিমান এফৰ্ট দিব পাৰিছে, সেইটোৱে হ'ল চবতকৈ ইম্পৰ্টেণ্ট কথা। ত' আমি একো মানে ৰাস্তা এৰিব নালাগে এফৰ্টৰ ক্ষেত্ৰত, তো সেইকাৰণে আমি যিমান পাৰোঁ আমি বেষ্ট আউটকাম ল'বলৈ চাইছিলোঁ। তো আমাৰ ইনষ্টিটিউটত প্ৰথম কথাটো হৈ গ'ল আমি গৈ টিচাৰৰ পৰা যিখিনি ৱৰ্ড এক্সেল পাৰামিটাৰ টুলছ আছে, টেপছ আছে, গোটেইখিনি ফাংচনছখিনি শিকিলোঁ। তাৰপিছত এক্সেলৰ ফৰ্মুলাবিলাক শিকিলোঁ, আৰু আমাৰ হাতত যিহেতু অলৰেডি PY কোচ আৰু মক টেষ্ট আছে, তাৰ পৰা কুৱেশ্যনখিনি আমি গোটেইখিনি কৰিলোঁ। আৰু তাৰ ৰিলেটেড আৰু কি হ'ব পাৰে তেনেধৰণে আমি টিচাৰৰ পৰা সুধি পেলাই, আমি ছাৰৰ পৰা আমি সুধি পেলাই গোটেইখিনি কথা গম পাব পাৰিলোঁ। প্লাছ ছেকেণ্ড আমাৰ পজিটিভ পইণ্টটো হ'ল যে আগত যেতিয়া যিখিনি ৰিটেন পাছ কৰিছিলে কেণ্ডিডেটে, তেতিয়া তো 6-7জন কেণ্ডিডেট সেই ইনষ্টিটিউটত আমি পাই গ'লোঁ। গতিকে আমি সকলোৱে 7-8জন আমাৰ হ'ল কেণ্ডিডেট, গোটেইকেইজনে আমাৰ ইণ্ডিয়াৰ স্কিল টেষ্ট ৰিটেন পাছ কৰা আছিলে। গতিকে আমি একেলগে ডিছকাশ্যন কৰি আৰু সুবিধা হ'ল, ঠিক আছে। থাৰ্ড কাম হ'ল এইটো। গতিকে মই আপোনালোকক যদি ছাজেষ্ট কৰিব যাওঁ, তেতিয়াহ'লে আপোনালোকৰ চাওক, যদি আপোনালোকৰ বেছিক আছে, এতিয়াও চাওক, আমি এতিয়াও আজিৰ পৰা যদি ধৰা হয়, তেতিয়াও আপোনাৰ 1.5 মান্থমান আছে ৰিটেন এক্সামলৈ। গতিকে আপুনি 1 মান্থৰ এটা কোৰ্চ লৈ ল'ব পাৰে। যদি আপোনাৰ বেছিক হৈ আছে বা আপুনি ষ্টাৰ্ট কৰিছে, বহুত ডাউট আছে, তেতিয়া আপোনালোকে লওক। যদি এডভান্স হৈ আছে বা একো প্ৰব্লেম নাই, যোনখিনি মানে কনফিডেঞ্চ আছে, তেতিয়াহ'লে নালাগে। কিন্তু যদি আপোনালোকৰ ডাউট আছে আৰু যদি বেছিক ভালকৈ ক্লিয়াৰ হোৱা নাই, তেতিয়াহ'লে আপোনালোকে 1 মান্থৰ লৈ ল'লেও বহুত মানে এফিচিয়েণ্ট হ'ব সেইটো কাম, ঠিক আছে। তো সেইটো আপোনালোকে কৰিব পাৰে। মোৰ ষ্ট্ৰেটেজি হ'ল সেইটোৱেই। আৰু তাৰ পৰাই কৈছোঁ মই অলৰেডি যে আমাৰ যিখিনি মোৰ শ্বিফ্টত 3টাতে ৱৰ্ড এক্সেল পাৱাৰ পইণ্ট উইদাউট আৰু হাই ছেকেণ্ডেৰী গোটেইকেইটাতে অল ইনষ্ট্ৰাকশ্যন ৱৰ্ড এক্সেল পাৱাৰ পইণ্টত কাৰেক্ট হৈছিল। গতিকে আপোনালোকেও ধুনীয়াকৈ ইজিলি কৰিব পাৰিব সেইটো কাম, ঠিক আছে। এতিয়া নেক্সট পইণ্টলৈ আহোঁ। নেক্সটটো হৈ গ'ল আমাৰ মক টেষ্ট। এতিয়া মক টেষ্ট আমাৰ যিটো P² ডাইমেনশ্যনৰ মক টেষ্ট হয়, অলৰেডি লৈছে চাগে আপোনালোকে সকলোৱে। আৰু যদি কোনোবাই লোৱা নাই, তেতিয়াহ'লে এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যনত মই টেলিগ্ৰাম চেনেলৰ লিংক, মোৰ মোবাইল নম্বৰ, গুগল ফৰ্ম সকলোখিনি দি দিম। তো আপোনালোকে কণ্টেক্ট কৰি পেলাই বা টেলিগ্ৰামত জইন কৰি পেলাই গোটেইখিনি কথা গম পাব পাৰিব। তথাপি মই কৈ দিওঁ, আমাৰ 15খন টেষ্ট আছে, 15খন ছেট কৈছোঁৱে অলৰেডি। গোটেইখিনি যিখিনি চিলেবাছ কভাৰ হোৱাকৈ, কেনেকুৱা টাইপৰ কুৱেশ্যনছ আহিব পাৰে, সকলোবিলাক কভাৰ হোৱাকৈ তেনেকৈ বনোৱা হৈছে। ইয়াত 15 ছেট বুলি কওঁতে এটা ছেটত কি থাকিব? ৱৰ্ড থাকিব, এক্সেল থাকিব, হয়, আৰু এটা থাকিব PPT। 3টা বস্তু আছে। আৰু চবতে আমাৰ ৱৰ্ড এক্সেল পাৱাৰ চবতে বহুতখিনি ইনষ্ট্ৰাকশ্যন দিয়া আছে, কি টাইপৰ হ'ব পাৰে। আৰু সেই আমি কুৱেশ্যন ইনষ্ট্ৰাকশ্যন এনেকৈ ছেট কৰিছোঁ, যদি ইয়াত আপোনালোকে এইখন পেপাৰ যদি 45 মিনিটছত কৰিব পাৰে, তেতিয়াহ'লে এক্সামত ধুনীয়াকৈ ইজিলি আপোনাৰ টাইমত হৈ যাব কৈছোঁ। এতিয়া মই অকল মক টেষ্ট আমাৰ বুলি নহয়, যাৰেই হওক, আপোনালোকে 2-3খন যাৰ পৰাই হওক, যিমান পাৰে লৈ পেলাই আপোনালোকে প্ৰেক্টিছ কৰক, ঠিক আছে। এতিয়া আমাৰ যিখিনি ডাউট আছিলে, সেইখিনি ডাউট আমি ডিছকাশ্যন কৰিলোঁ। তো ইয়াৰ পিছত মই কৈছোঁ যে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ওপৰত কি ডকুমেণ্টছ লাগে, প্লাছ সেইদিনাখন, ঠিক আছে, সেইদিনাখন
কি কৰিব লাগিব সেইদিনাখন কি কৰিব লাগিব ষ্টাৰ্টিঙৰ পৰা কেনেকৈ আপোনালোকে ফ'ল্ডাৰ খুলিব কেনেকৈ ফ'ল্ডাৰৰ ভিতৰত গৈ পেলাই ৱৰ্ড এক্সেল পাৱাৰপইণ্ট খুলি তাৰপিছত অ'পেন কৰি তাতে কৰি কণ্ট্ৰল এছ মাৰিব কি ধৰণৰ কৰিব কি কৰিব নালাগে ডুজ এণ্ড ডোনটছ মই ধুনীয়াকৈ ডিটেইলছৰ এটা ভিডিঅ' কেইদিনমান পিছত ন'টিছ দিয়ক তাৰপিছত ধুনীয়াকৈ বনাই দিম ঠিক আছে তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ নেক্সট ভিডিঅ'লৈ লগ পাম থেংক ইউ